হঠাৎ জন্মনিৰ ঘৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া নিৰ্বাচন সমাগত, নিৰ্বাচন যেদিকে সমাগত সকলোকে লাগে ভোট, সকলোকে প্ৰচাৰ চলাই আছে, সকলোৱে ধুনীয়াকৈ নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। য'ত ত'ত মিটিং আমি দেখি আছোঁ, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। শাসকীয় দলে ভাবিছে আমি জিকিম, অন্যান্য দলবিলাকে ভাবি আছে আমি জিকিম, সকলোৱে নিজৰ নিজৰ প্ৰচাৰ চলাই আছে। গতিকে আমি গম পাওঁ জন্মনিৰ মৃত্যু হোৱা প্ৰায় এবছৰ সম্ভৱ হৈছে, কিন্তু জন্মনিৰ ঘৰত কোনো এজন বৰমূৰীয়া আজিলৈকে উপস্থিত হোৱা নাছিল। জন্মনিক ন্যায় দিলেনে সঠিকভাৱে? জন্মনিৰ মৃত্যুৰ পিছত CID লাগিলে, CIDৰ পিছত আকৌ CBI আহি 8 মাহ তদন্ত চলালে। 8 মাহৰ পিছত তেওঁলোকে এটা কথা কৈ থৈ গৈছিল যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল, আৰু আমি সেইটোকে মানি ল'বলৈ বাধ্য হৈছোঁ, কাৰণ আমি কৰিবলগীয়া একো নাছিল। গতিকে এতিয়া যেতিকে নিৰ্বাচন সমাগত, নিৰ্বাচন যেতিকে আমাৰ সন্মুখত, এতিয়া জন্মনিৰ মাতৃয়েও ভোট দিব, আমিও ভোট দিম, সমগ্ৰ অসমবাসীয়ে ভোট দিব। সমগ্ৰ অসমবাসীয়ে ক'ত ভোট দিব? এতিয়া শাসকীয় দলবিলাকে ভাবিছে, আমি শুনিছোঁ অখিল গগৈ কৈ থাকে যে মন্ত্ৰী পীযুষ হাজৰিকা হেনো পইচা টোপোলালৈ শিৱসাগৰত বহি থাকক বা কিবা এনেকুৱা বহুত কিবা কিবি আমি কথা শুনি থাকোঁ। গতিকে শাসকীয় দলবিলাকে পইচা বিলাই আছে, আৰু অন্যান্য দলবিলাকৰ হয়তো পইচা নাই। যিয়ে নহওক পইচা বিলাওক বা নিবিলাওক, ভোটটো দিবই লাগিব, ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব, যিহেতুকে আমি ভাৰতীয় নাগৰিক, হয় নাই? গতিকে ভোট যদি দিব লাগে, ভোটটো ক'ত দিম, কাক দিম, সেইটো এটা ডাঙৰ কথা। এতিয়া চাওক, প্ৰতিটো প্ৰাৰ্থীয়ে, প্ৰতিজন প্ৰাৰ্থীয়ে, প্ৰতিজন প্ৰতিদ্বন্দ্বিতাই শক্তিশালী, কাৰণ আমি গম পাওঁ গুৱাহাটীত চলিছে এতিয়া বিজুলী মেধি আৰু মীৰা বৰঠাকুৰ। মীৰা বাইদেউ হৈছে এগৰাকী শক্তিশালী মহিলা, সাহসী, দক্ষতা থকা মহিলা। আনহাতে বিজুলী বাইদেউ হৈছে শাসকীয় দলৰ মহিলা, কাৰণ শাসকীয় দলটোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত বা মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আজি আমাৰ অসমখন বহুতো উন্নত হৈছে, বহুতো আমি উন্নতি দেখিবলৈ পাইছোঁ। দলঙে, মেডিকেলে, ৰাস্তা ঘাটে, স্কুল কলেজ বহুতখিনি উন্নতি হৈছে। তাতে আকৌ আমাৰ মহিলাখিনিক মুখ্যমন্ত্ৰী কৈয়ে থাকে, যিহেতুকে আমি মহিলাৰ পেটৰ পৰা জন্ম পাইছোঁ, গতিকে মহিলাখিনিক আমি আগত উন্নতি কৰিম। মহিলাসকল লাখপতি বাইদেউ বনাইছে, মহিলাসকলক কি আঁচনি দিয়া নাই, তেওঁলোকে বহুত দিছে। গতিকে সেই হিচাপে চাবলৈ গ'লে বিজুলী মেধি জিতিব। ইপিনে মীৰা বাইদেউ কৈ আছে যে জন্মনিক ন্যায় দিব নোৱাৰিলে, মানে এইখন চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰে, নাৰীক কথা কৈ বেছি বেটি বচাও বেটি পঢ়াও, কিন্তু সেই হিচাপে জন্মনিক একো কৰিব নোৱাৰিলে। মণিপুৰত এনেকুৱা ঘটনা ঘটি গ'ল, একো কৰিব নোৱাৰিলে। কি কৰিছে এইখন চৰকাৰে? এতিয়া জন্মনিক কোনে ন্যায় দিব? গতিকে আমি দেখি আছোঁ জন্মনি এতিয়া যদি ন্যায় পোৱা নাই, নিৰ্বাচন সমাগত। এতিয়া যদি আমি আগতে গম পাওঁ, আগতে এবাৰ পীযুষ হাজৰিকাই আহিছিল মেডিকেললৈকে, যেতিয়া জন্মনি ভাতৃ মেডিকেলত উপস্থিত আছিল, তেতিয়া 2 লাখ টকা দি সহায় হাত আগবঢ়াইছিল। কিন্তু এতিয়া যেতিয়া নিৰ্বাচন সমাগত, এতিয়া আকৌ আহিবনে বাৰু পীযুষ হাজৰিকা? আহিবও পাৰে, এতিয়ালৈকে অহা নাই। যদি আহে পীযুষ হাজৰিকা জন্মনিৰ মাতৃৰ ঘৰত, জন্মনিৰ ঘৰত উপস্থিত হয়, তেনেহ'লে জন্মনিৰ মাতৃয়ে বাৰু সেই পীযুষ হাজৰিকাৰ সহায়ৰ কথা চিন্তা কৰি, সহায়ৰ কথা ভাবি তেওঁ জানো ভোট দিব এইখন চৰকাৰক, নে আমাৰ অসমবাসীয়ে ভোট দিব? কওক। অসমবাসীৰ উত্তৰ দিয়াৰ সময় হৈ পৰিছে, সময় হাতত আহি পৰিছে। জন্মনিক যিসকলে ভাল পাইছিল, জন্মনিৰ কথা যিয়ে ভাবিছিল, জন্মনিৰ কথা এতিয়াও মানুহৰ অন্তৰৰ পৰা গুচি যোৱা নাই। জন্মনিৰ সেই হত্যাটো, জন্মনিৰ সেই মৃত্যুটো, জন্মনিৰ সেই অভিশপ্ত নিশাটো কোনোবাই পাহৰিছে জানো? অসমবাসীয়ে কেতিয়াও পাহৰা নাই বা পাহৰিব নোৱাৰে, কাৰণ সেই অভিশপ্ত নিশা আছিল। সেইটো এটা বহুত ডাঙৰ স্মৃতি হৈ ৰৈ যোৱা, আমাৰ অসমবাসীৰ মনত এটা স্মৃতি হৈ থকা ঘটনা হৈ পৰিল আজি পৰ্যন্ত। কাৰণ আমি স্পষ্টকৈ সম্পূৰ্ণকৈ আমি কথাটো গম নাপালোঁ, যদিও আমি গম পালোঁ যে জন্মনি সতীৰ্থ হত্যা কৰিছে, কিন্তু আমি সঠিকভাৱে ন্যায় নাপালোঁ, বা জন্মনি ন্যায় নাপালে কাৰণে আমি সঠিককৈ ক'ব নোৱাৰোঁ। গতিকে এতিয়া জন্মনিক যদিকে ন্যায় নাপালে সঠিকভাৱে, আমি জানিব পৰা মতে, সমগ্ৰ অসমবাসীয়ে গম পোৱা মতে, জন্মনিক CBI ন্যায় দিছিল। কেনেকৈ? CBI কৈছে যে এক্সিডেণ্ট মৃত্যু হৈছিল। এতিয়া সেইটো কথাকে মানি লৈ আপোনালোকে উত্তৰটো ভালকৈ দিব নে কেনেকৈ দিব, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, বা সমগ্ৰ অসমবাসীয়ে জানিব। কিন্তু এতিয়া ভোটৰ সময়, জন্মনি ন্যায় পাইছেনে পোৱা নাই সমগ্ৰ অসমবাসীয়ে গম পাইছে। গতিকে জন্মনিক ভাল পোৱাখিনি অন্তত উত্তৰটো খুব ভালকৈ দিব বুলি ভাবোঁ, মই জানো, কাৰণ মোৰ ভিউৱাৰ্ছখিনি জন্মনিৰ সপক্ষে, জন্মনিক ভাল পোৱা ভিউৱাৰ্ছ মোৰ বহুত আছে। মোৰ ছাবস্ক্ৰাইবাৰখিনি প্ৰায়ে জন্মনিক ভাল পোৱা ব্যক্তি। সেয়েহে মই ক'বলৈ আহিছোঁ, যদিহে জন্মনি সঠিকভাৱে ন্যায় পোৱা নাই, তেনেহ'লে আপোনালোকে উত্তৰটো
সঠিকভাৱে দিব বুলি আশা থাকিল কাৰণ জন্মনি মাতৃক আমি সান্তনা দিব লাগিব অসমবাসীয়ে সান্তনা দিব লাগিব আন কোনেও সান্তনা দিব নোৱাৰে কাৰণ আমাৰ হাতত আৰু একো অপচন নাই সদায় তেওঁলোকৰে কথা মতে আমি চলিব লাগে কিন্তু এতিয়া আমাৰ হাতত সময় আহি পৰিছে মাত্ৰ এটা দিন আৰু সেই দিনটোতে আমি ষ্ট্ৰং হ'ব লাগিব কাৰণ আমাৰ এই ব্ৰেইনটো আমাৰ এই বিবেকটো এইটো যেটোকে আমাৰ আছে গতিকে এইটো খুদি আমি চলাটো ভাল আমি কাৰো কথাত ভুল যাব নালাগে কাৰো মতে চলিব নালাগে বা কাৰোবাৰ কেইটকামান দেখি পিনে আমি তাতে ভুল গৈ নিজৰ ব্ৰেইনটো বন্ধকত থ'ব নালাগে বুলি মই ভাবোঁ ইপিনে মীৰা বাইদেউ কৈ থাকে যে আঁচনি বা পইচাত বন্ধকত নথোৱাই ভাল বা বন্ধকত থৈ 5 বছৰ লাভ কি গতিকে যিহেতুকে আমাৰ এই বিবেক আমাৰ এই আঙুলি টিপাটোতে সেই এজন মানুহে এখন আসন লাভ কৰিব সেই আসনখন 5 বছৰৰ কাৰণে থাকিব এদিন দুদিন বা এমাহ দুমাহৰ কাৰণে নহয় গতিকে আঙুলি টিপাটো মাৰতে সঠিক জায়গাত মাৰিব লাগে এতিয়ালৈকে পীযুষ হাজৰিকা জন্মনি ঘৰত উপস্থিত হোৱা নাই কিন্তু হলে খুব বেছি ভাল পালো হতেন কিন্তু নহলে যি কি নহওক আজি পৰ্যন্ত এইখন চৰকাৰৰ কোনো মুখিয়াল কোনো বৰমুৰিয়া জন্মনি ঘৰত উপস্থিত হোৱা নেদেখিলো আৰু যে ভৱিষ্যতে হ'ব সেইটো আশা নাই গতিকে জন্মনি যদিকে ন্যায় দিব নোৱাৰিলে সঠিকভাৱে আমাৰ অসমৰ ৰাইজে সাজু হওক সজাগ হওক ইয়াৰে প্ৰত্যুত্তৰ দিবলৈ এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই